নমস্কাৰ, মই আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। সেই ভিডিঅ'টো হৈছে আমাৰ ল'ৰা ছোৱালী কেনেকুৱা ডিল কৰিব লাগে যেতিয়া আমাৰ ল'ৰা ছোৱালীসকলে ভাত খোৱা সময়ত বা খাদ্য খোৱাৰ সময়ত মোবাইলত বেছি ধ্যান দিয়ে। তো আমি দেখা পাওঁ প্ৰায় আমাৰ ল'ৰা ছোৱালীসকলে ভাত খোৱা টাইমত মোবাইল বেছি চাই থাকে। ভাতৰ প্ৰতি বেছি বা খাদ্যৰ প্ৰতি বেছি ইম্পৰ্টেঞ্চটো নিদিয়ে। তো সেইটো সময়ত আমি কি কৰিব লাগিব, কেনেকৈ ডিল কৰিব আহক সেইটো আমি আজি আলোচনা কৰোঁ। তো প্ৰথমতে আছে যে উই ইট উইথ আৱাৰ আইজ ফাৰ্ষ্ট। আপোনালোকে গমেই পায় যে যেতিয়া আমি কিবা এটা খাবলৈ যাওঁ বা আমি খোৱা সময়ত আমাৰ গোটেই চেন্স অৰ্গানে এক্টিভলি ইনভল্ভ হৈ থাকে। চকুৰ লগত আমি যিকোনো খাদ্যটো আমি চাব পাৰিম, তেতিয়াহে আমাৰ মানে মন যাব। তো উই চি দ্য ফুড এণ্ড উই ইট ইট। দেন আমাৰ নাকেদি আমি এইটো স্মেল কৰোঁ, আমি টেষ্টটো গম পাওঁ স্মেলেদি। তাৰপিছত আমি স্কিনৰ থ্ৰুৱেদি আমি যিকোনো খাদ্যৰ প্ৰতি আমি কি টেক্সচাৰ হয়, কেনেকুৱা হয়, টান বা চফ্ট, এইবোৰ আমি গোটেই গম পাওঁ উইথ আৱাৰ স্কিন। এণ্ড দেন টাঙৰ লগত আমি টেষ্ট কৰিব পাওঁ যে এইটো নিমখ লাগিছে নে নাই, কি তোমাৰ গৰম না ঠাণ্ডা, এই গোটেইবোৰ আমি মানে টেষ্ট কৰি আমি গম পাওঁ। লাষ্ট আহি আমাৰ এটা চেন্সৰ কাৰণে সেইটো হ'ল ইয়াৰ্ছদি কি হয় আমি শুনি পাওঁ। তো আমাৰ শুনা প্ৰতিও আমি গম পাওঁ যে খাদ্যটো কেনেকুৱা। ধৰি লওক এপল খালে আমাৰ চাউণ্ডটো অলপ বেলেগ আহে, বা পাপৰ খালে চাউণ্ডৰ বেলেগ আহে, আৰু বিভিন্ন বেলেগ বেলেগ খাদ্য খালে বেলেগ বেলেগ এটা চাউণ্ড আহি যায়। তো সেইকাৰণে চাউণ্ডৰ প্ৰতিও আমি খাদ্যটো বহুত বেছি ইম্পৰ্টেঞ্চ দিব লাগে। তো আমি সেইটোৱে গম পাওঁ যে অল দ্য চেন্স অৰ্গানছ গেটছ এক্টিভলি ইনভল্ভ, মানে চেঞ্চৰি অৰ্গানছ ইমান ইনভল্ভ হৈ থাকে আমাৰ খোৱাৰ লগত যে আমি কিন্তু সেইটো ইম্পৰ্টেঞ্চ নিদিওঁ। আমি ইম্পৰ্টেঞ্চ দি থাকোঁ ক'ত? মোবাইল চোৱাত। তো আমাৰ যোনটো বায়'লজিকেলি যোনটো ইনভল্ভ হৈ থকাৰ কাৰণটো ইম্পৰ্টেঞ্চ নাইকিয়া হয়, আমি মোবাইলত বেছি ইম্পৰ্টেঞ্চ দিয়া হয়। তো এনেকুৱা সময়ত কি হ'ব পাৰে, বহুত প্ৰব্লেম আহিব পাৰে। তো সেই প্ৰব্লেমবোৰ আমি কেনেকৈ আঁতৰাব লাগে, বা এই মোবাইল চোৱাৰ ক্ষেত্ৰতো আমি কেনেকুৱা আঁতৰাব লাগে, সেইটো আমি আলোচনা কৰোঁ আহোঁ। তো প্ৰথমতে কিছুমান কথা থাকে, আমাৰ ল'ৰা ছোৱালীয়ে যদি মোবাইল চাই থাকে ভাত খোৱা সময়ত বা যিকোনো খাদ্য খোৱা সময়ত, প্ৰব্লেম কি হ'ব পাৰে? ধৰি লওক প্ৰথম হ'ল যে ল'ৰা ছোৱালীয়ে খাদ্যৰ প্ৰতি একো নাজানিব, একো নলেজ নাথাকিব, নিউট্ৰিশ্যন বিষয়ে একো গম নাপাব। আৰু কথাটো হ'ল কি, সেই ফুড বা সেই খাদ্যৰ ওপৰত কি কি বেনিফিটছ থাকিব লাগে, বা কি টেক্সচাৰ হয়, ক'ৰ পৰা আহিছে, কেনেকুৱা আহিছে, এইবোৰ গোটেই একো গম নাপাব। বিকজ এফালে ল'ৰাই বা ছোৱালীয়ে মোবাইল চাইছে আৰু আনফালে মায়ে মুখত ধুনীয়াকে খুৱাই আছে। তো আমি যিমান পাৰোঁ ল'ৰা বা ছোৱালীক আমি নিজৰ হাতেদি খুৱাব লাগিব, বা নিজৰ হাতেদি খাবলৈ দিব লাগিব। তেতিয়াহে ল'ৰা ছোৱালীয়ে নিজৰ মানে টেক্সচাৰ বা ফুডৰ বা খাদ্যৰ টেক্সচাৰটো বেছিকে গম পাব। তেতিয়া মানে কি হয়, ল'ৰা ছোৱালীৰ খাদ্যৰ প্ৰতি বেছি মন আহিব। নহ'লে বা কি হৈ যায়, ইমান ষ্টিমুলেট হৈ যায় তাৰ মাইণ্ডটো যে বহুত হাইপাৰ এক্টিভ হৈ যায়। তো হাইপাৰ এক্টিভ হোৱাৰ কাৰণে তেখেতক বহুত ইনষ্টেণ্টলি লাগে চব বস্তুবোৰ। তো আমি যিমানখিনি ভাত বনাই থাকোঁ বা চব্জি বনাওঁ ঘৰত, এইবোৰ খাবলৈ মন নাযাব। তাক লাগিব ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী কি লাগিব তেতিয়া, চব ষ্টিমুলেশ্যন ইনষ্টেণ্ট, মানে ফাষ্ট ফুড লাগিব, ইনষ্টেণ্ট এনাৰ্জি পাব কাৰণে চুগাৰ লাগিব। তো বিভিন্ন এনেকুৱা ক্ৰেভিংছ আহি থাকিব ল'ৰা ছোৱালী। বিকজ সেই ৰিলছ এটা 5 ছেকেণ্ডৰ ৰিলছটো তাৰ সময় নাই 5 ছেকেণ্ড দিবৰ কাৰণে। সি পটককৈ 2 ছেকেণ্ডতে বেলেগ এটা ৰিল মাৰি দিয়ে, বিকজ হিজ মাইণ্ড হেজ বিন অলৰেডি এক্টিভলি ইনভল্ভ ইন টু দিছ হাই ষ্টিমুলেশ্যন ডেট সি তাৰ ধৈৰ্য নাথাকে, তাৰ পেচেঞ্চ লেভেলটো কম হৈ যায়। সেইটো কথা আমি নিশ্চয় কথা পাতিম। আৰু লগতে কি হ'ল, আমাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা যদি মোবাইল চাই ভাত খাই থাকে বা যিকোনো খাদ্য খাই থাকে, তেতিয়া এটা ডাঙৰ প্ৰব্লেম হৈছে অবেচিটি। Out of all the young girls and boys of the world, 380 million ল'ৰা ছোৱালীয়ে অবেচিটিত ভুগি আছে। আৰু তাৰে মাজত 11% আমাৰ ইণ্ডিয়াৰ পৰা হয়। তো সেইকাৰণে বহুত এটা মানে প্ৰব্লেম আমাৰ ইণ্ডিয়াৰ কাৰণে। বিশেষকৈ আমাৰ চৰকাৰে বহুত বিভিন্ন ধৰণৰ প্লেনছ এণ্ড পলিচিজ বা স্কিমছ আনিছে, লাইক ফিট ইণ্ডিয়া মুভমেণ্ট, ইট ৰাইট ইণ্ডিয়া কেম্পেইন, পোষণ অভিযান, আৰু স্কুল বা যিকোনো অনুষ্ঠানত বহুত বিভিন্ন ধৰণৰ স্কিমছ বা প্ৰগ্ৰামছ আছে। তো সেইবোৰ আমাৰ চৰকাৰে কৰি আছে, কিন্তু আচল কাৰণটো হৈছে কি, ঘৰতে খোৱা হয়। সেইকাৰণে যদি প্ৰায় ভাগ ঘৰত খোৱা সময়ত যদি মোবাইলটো, তেতিয়া কি হ'ব, ল'ৰা ছোৱালীৰ প্ৰথম হৈ গ'ল এটা বহুত হাইপাৰলি এক্টিভ হ'ব, যিকোনো বস্তু সোনকালে লগা হ'ব, বহুত এগ্ৰেছিভ হৈ যায়। কথাটো হ'ল নেক্সট আৰু কি, সি পেচেঞ্চ নাথাকে, তাৰ ধৈৰ্য নাথাকে। প্ৰত্যেকটো ছেকেণ্ডত মানে 1-2 ছেকেণ্ডত নেক্সট ৰিলটো মাৰি থাকে, নেক্সট ৰিল মাৰি থাকে। ঠিক তেনেধৰণে ল'ৰা ছোৱালীৰ মানে ধৈৰ্যটো নাথাকে, বা এইটোত ফ'কাছ এটা নাথাকে। ছেকেণ্ড আৰু তৃতীয়টো হ'ল যে ল'ৰা ছোৱালীয়ে লাহেকে
যোনটো ডেভেলপমেণ্ট অফ স্পীচ বুলি কয়, সেই স্পীচ ডেভেলপমেণ্টটো বহুত শ্ল' হৈ যায়। তো সেইটো কাৰণে ল'ৰা ছোৱালীৰ বেছিভাগ মানে কি যোনে যোনে বেছি মোবাইল চাই তাহাঁতৰ মানে স্পীচ ডেভেলপমেণ্টটো বহুত শ্ল'। আমাৰ যোনটো ফনেটিক্স বা অৰেল লাৰ্ণিং যোনটো সেইটো সোনকালে নহয়, সেই কাৰণে তাৰপিছত ল'ৰা ছোৱালীয়ে লাহে লাহেকে কি হ'ব, যিমানখিনি প্ৰেক্টিকেল লাৰ্ণিং আছিলে সেই বিষয় আঁতৰাই যাব, মানে তাৰ পৰা কি ইণ্টাৰেষ্টবোৰ লছ হৈ যাব, একো লছ মানে ইণ্টাৰেষ্ট নাথাকিব যিকোনো শিকিবৰ কাৰণে, চব ইনষ্টেণ্টলি লগা হ'ব। তো এই গোটেইবোৰ এটা প্ৰব্লেম। তো সেইটো কাৰণে আমি কি কৰিব পাৰোঁ, আমি কেনেকৈ ডিল কৰিম? তো আমি প্ৰথম কথা হ'ল আমি ঘৰতে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব যে ভাত খোৱা সময়ত আমি ন' ফোন জ'ন এটা ৰাখিব লাগে। ধৰি লওক কিটচেনৰ পৰা লৈ ডাইনিং হললৈকে আমি এটা এনেকা বিশেষ এটা জ'ন বনাব লাগিব য'ত তাতে কোনো মোবাইল ফোন ইউজ নকৰে। ধৰি লওক আমাৰ মোবাইল ফোন ইউজ কৰা তাতেহে হ'ব, তাতে মানে ভাত খোৱা জেগাত নহ'ব। তো এনেকুৱা বিশেষ এটা জ'ন বা জেগা এটা আমি বনাই ল'ব লাগিব যে য'ত যেতিয়া মানুহ একেলগে থাকে তেতিয়া আমি মোবাইল ইউজ নকৰোঁ। আৰু কথাটো হ'ল ছেকেণ্ড, যে আমি যেতিয়া ভাত খাওঁ, ব্ৰেকফাষ্ট হওক, লাঞ্চ হওক, ডিনাৰ হওক, যিকোনো লাঞ্চ প্ৰায় একেলগে নহয়, কিন্তু ডিনাৰ এণ্ড ব্ৰেকফাষ্ট যদি গোটেই ফেমিলিয়ে সকলোৱে একেলগে খায়, তেতিয়া মানে কি এক্টিভলি এংগেজিং হৈ যাব, ল'ৰা ছোৱালী সকলোৱে মানে শিকিব তাতে। তো সেইটো সময়ত আমি কথা পাতিব লাগে ল'ৰা ছোৱালীৰ লগত, চব্জিটো কেনেকা বনাইছে, কোনে বনাইছে, কি হয় চব্জি, কি নাম চব্জিৰ নাম, আজি ফ্ৰুটছৰ নামটো কি, সৰু সৰু ল'ৰা ছোৱালীয়ে এনেকুৱা শিকি যায়। তো একচুৱেলি কি হয়, ল'ৰা ছোৱালীয়ে আমাক আমি যিমান শিকালেও মনত নাথাকে, কিন্তু আমি যি বস্তু দেখাই দিওঁ তেখেতসকলক তাহাঁতে মানে শিকি লয়। সেইকাৰণে আমি উই হেভ টু টিচ দ্য চিলড্ৰেন হাউ টু লাৰ্ণ উইথ প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন। ধৰি লওক যদি ল'ৰাই নিজৰ ৰুটিটো মানে খায়, নিজে ভাত হাতেদি ভাতটো খায়, তেতিয়া সি ফিল কৰিব চাউলৰ এনেকুৱা হয়, এইটো গৰম, এইটো ঠাণ্ডা, বা যিকোনো এটা চব্জিৰ বিষয়ে এইটো নৰম, সেইটো মানে টান, এনেকুৱা বিশেষ এটা এই ল'ৰাই মানে গম বা ছোৱালীয়ে একো গম পাব। তো লেট দ্য চাইল্ড ইউজ হিজ অৰ হাৰ হেণ্ড ৱাইল ইটিং, লেট দ্য চাইল্ড ফিল দ্য ফুড, ফুডৰ বা খাদ্যৰ প্ৰতি এটা ফিল এটা আহিব লাগিব। তো সেইকাৰণে আমি প্ৰায় চাইকলজিষ্ট সকলেও কয় যে যদি এনেকা ল'ৰা ছোৱালীক আমি ভাল বনাব লাগে, তেতিয়া বথ মাদাৰ এণ্ড ফাদাৰ দুজনো মানে ভাত খোৱা সময়ত সময় দিব লাগিব ল'ৰা ছোৱালীৰ কাৰণে। আৰু ভাত খোৱা সময়ত যদি মোবাইল চাই থকা, যদি দেউতাও মোবাইল চাই থাকে বা মাও মোবাইল চাই থাকে, তেতিয়া সেইটো নহ'ব। সেইকাৰণে ল'ৰা ছোৱালীয়ে সদায় মা দেউতাৰ পৰা শিকে, আপোনালোকে যিমান পাৰে কণ্ট্ৰল কৰক নিজৰ মোবাইল ইউজ কৰা, ভাত খোৱা সময়ত বা যিকোনো এটা জ'ন এটা কৰি লওক, তাতে যে আপোনালোকে মোবাইল ইউজ নকৰে। সেইকাৰণে মোক বিশেষ অনুৰোধ যে আপোনালোকে এটা ডাঙৰকে এটা জ'ন বনাই দিব, য'ত ন' স্ক্ৰীন টাইম ডিউৰিং মিল টাইম, সেইটো এনেকা লিখি থলে চবে সেইটো যদি ইমপ্লিমেণ্ট কৰে, তেতিয়া নিশ্চয় আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব বুলি মই আশা কৰোঁ। ধন্যবাদ।